মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অলৰেডি ষ্টাটিষ্টিক্সৰ মেক্সিমাম অংক শেষেই হৈছে। আমি ইনিচিয়েল ষ্টেজৰ এটা পাৰ্ট বাকী হৈছে গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন। গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনত তোমালোকৰ দুটা বস্তু আছে, বাৰম্বাৰতা বহুভুজ আৰু আয়তক্ষেত্ৰ। বাৰম্বাৰতা বহুভুজ আৰু আয়তচিত্ৰ অৰ্থাৎ ফ্ৰিকুৱেঞ্চি পলিগন এণ্ড হিষ্টগ্ৰাম। আজি তোমালোকৰ এই দুটা কৰিব ওলাইছোঁ। প্ৰথমতে আমি ফ্ৰিকুৱেঞ্চি পলিগনটো কৰাই দিছোঁ। মই ইয়াতে এটা কুৱেশ্যন লিখি লৈছোঁ, এনেকৈ তোমালোকৰ প্ৰশ্নবিলাক হ'ব। ড্ৰ এ ফ্ৰিকুৱেঞ্চি পলিগন ফ্ৰম দ্য ফলোয়িং ডিষ্ট্ৰিবিউশ্যন টেবুল। অৰ্থাৎ তলত দিয়া বাৰম্বাৰতা বিভাজন তালিকাৰ পৰা বাৰম্বাৰতা বহুভুজ অংকন কৰা। এনেকৈ আমাৰ ক্লাছ ইণ্টাৰভেল দিয়া থাকিব আৰু ফ্ৰিকুৱেঞ্চি দিয়া থাকিব। ইয়াৰ পৰা আমি বাৰম্বাৰতা বহুভুজ অংকন কৰিব লাগে। এতিয়া এইখিনি কৰিবলৈ যাওঁতে আমাৰ ইন কেছ অফ ফ্ৰিকুৱেঞ্চি পলিগন আমি গ্ৰাফ পেপাৰত মিড পইণ্টত পুট কৰিব লাগে। গতিকে আমি মিড পইণ্ট উলিয়াই ল'ব লাগিব। আৰু এটা আমি যেহেতু গ্ৰাফ কৰোঁতে তোমালোকে বুজি পাবা, আমি এটা ঘৰ ইয়াতে বহাই দিছোঁ 135 to 139। ইয়াতে আমি ফ্ৰিকুৱেঞ্চি 0 দিছোঁ, এটা আমি ধৰি লৈছোঁ। ছাপ'জ ইয়াতে কিমান হ'ব, 100 হ'ব, 100 to 104 হ'ব। ইয়াতে আমি 0 দিছোঁ। আমাৰ n = 51 থাকিব। আমি এতিয়া এইখিনিৰ মধ্যবিন্দু উলিয়াই লৈছোঁ। মধ্যবিন্দু 135 আৰু 139ৰ মাজত কিমান হ'ব, 137 হ'ব। ইয়াতে 140, 144ৰ মাজত 142। অলৰেডি তোমালোকে এইবিলাক কৰি চাই, জাষ্ট মই লিখি গৈছোঁ 152, 157, 162, 167, 172, 177, 182, 187, 192, 197। ইয়াতে কিমান হ'ব, 105 আৰু 204ক যদি আমি 2ৰে কৰোঁ, 204, 104, 104। These are the midpoint of class interval. এতিয়া আমি এইখিনি কি কৰিম, আমি গ্ৰাফ পেপাৰত পুট কৰিম। এতিয়া গ্ৰাফ পেপাৰত পুট কৰিবলৈ যাওঁতে আমাৰ ইয়াতে কেইটা আছে, 1 2 3 4 5 6 7 8 9 10 11 12 13 14। আমি 14টা ঘৰ আমি ইয়াতে লিখিম। এতিয়া আমি স্কেলেৰে, ইয়াতে মই কাঠ পেঞ্চিলেৰে কৰিছোঁ যাতে স্পষ্ট দেখা যায়। হাইষ্ট ফ্ৰিকুৱেঞ্চি কিমান আছে, 10 আছে। আমি 10টা লিখিম ইয়াতে, 1 2 3 4 5 6 7 8 9 10 এইখিনিলৈ লিখিম। এক 2 3 4 5 6 7 8 9 10। এতিয়া চোৱা, এইটো OX অক্ষ, এইটো OY অক্ষ। OX অক্ষক আমি কি বুলি ধৰিম, ইয়াতে মিড পইণ্ট, মধ্যবিন্দু বা মিড পইণ্ট অফ ক্লাছ ইণ্টাৰভেল। আৰু OY অক্ষক আমি কি ধৰিম, বাৰম্বাৰতা বুলি ধৰিম, ফ্ৰিকুৱেঞ্চি।
এতিয়া তোমালোকে চাবা আমি এটা বস্তু লক্ষ্য ৰাখিবা তোমালোকে ইয়াতে 5টা সৰু বৰ্গক্ষেত্ৰ এক সৰু বৰ্গক্ষেত্ৰ ইয়াতে কেইটা আছে 1 2 3 4 5টা আছে 5টা মিলি এটা ডাৰ্ক চিন আছে গতিকে আমি ইয়াতে এক সৰু বৰ্গক্ষেত্ৰক এক শ্ৰেণী দৈৰ্ঘ্য হিচাপে ল'ম গতিকে ইয়াতে আমি 1 2 3 4 5 6 মিড পইণ্টখিনি আমি লিখি ল'ম আমাৰ মিড পইণ্ট কিমান আছে ইয়াতে 137 পৰা আৰম্ভ হৈছে ইয়াতে আমি এটা ঘৰ বাদ দিম 137 142 147 152 157 162 167 172 177 182 187 192 197 লাষ্ট এটা অলপ বাঢ়ি যাব 104 আছে দিস আর দ্য মিড পয়েন্ট আচ্ছা এইখিনি হৈছে আমাৰ মিড পয়েন্ট গতিকে মিড পয়েন্ট অফ দ্য ক্লাছ ইন্টারভেলত আমি পুট কৰিম এতিয়া চাবা 137ত আমাৰ 0 আছে এইটো আমাৰ মাজত ইয়াতে আমি এটা ফুট দিম নেক্সট আমাৰ 142ত কিমান আছে ক্লাছ ফ্ৰিকুৱেন্সি কিমান আছে 1 আছে আমি OX অক্ষক আমি 5টা সৰু বৰ্গক্ষেত্ৰক এক বাৰম্বাৰ হিচাপে লৈছো যাৰ কাৰণে আমি ইয়াতে 1 লিখিম 2 লিখিছো 3 4 5 6 7 8 9 10 যেহেতু আমি যদি এক সৰু বৰ্গক্ষেত্ৰক এক বাৰম্বাৰতা হিচাপে লওঁ আমাৰ গ্ৰাফটো একেবাৰে সৰু হৈ যাব দেখাত ভাল দেখা নাযাব যাৰ কাৰণে 5 সৰু বৰ্গক্ষেত্ৰক আমি এক বাৰম্বাৰতা হিচাপে লৈছো এটা 5টা মিলি এটা বাৰম্বাৰতা গতিকে এতিয়া চোৱা 142ৰ মাজত কিমান আছে ফ্ৰিকুৱেন্সি 3 আছে গতিকে আমি মাজত যেহেতু 42 আমাৰ মাজত আছে এই 3ত গৈ আমি এটা মাজত ফুট দিম নেক্সট 147ত কিমান আছে আমাৰ সৰি 142ত কিমান আছে আমাৰ 1 আছে এটো ভুল হৈছে 1 আছে এটো নহব 1 আছে আৰু 147ত আছে আমাৰ 3 এটো ইয়াতে আহি যাব 152ত কিমান আছে 2 আছে আমি 2ত ইয়াতে ফুট দিম 157ত কিমান আছে 4 আছে আমি এই 4ত মিড পয়েন্টত ইয়াতে ফুট দিম আৰু 162ত আছে 5 আমি এই 5ত আমি মিড পয়েন্টত ফুট দিম 167ত কিমান আছে 6 আছে 6ত আমি ফুট দিম আৰু 172ত আছে 10 এটো আমাৰ হাইয়েস্ট গতিকে একেবাৰে 10ত যাবগৈ আৰু 177ত কিমান আছে 8 আছে 8ত যাব 8ত ফুট দিম আমি 182ত আছে আমাৰ 5 182ত মিড পয়েন্ট এটো আমাৰ ইয়াতে আমি ফুট দিম 187ত আছে আমাৰ 4ত আমি এটা ফুট দিম 192ত আছে আমাৰ 92ত আছে 2 1 2 197ত আছে আমাৰ 1ত আমি ফুট দিম আৰু 104ত আছে কিমান ইয়াতে 0 হ'ব তান বেস লাইনত হ'ব এখিনি নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া জাস্ট আমি এখিনি কি কৰিম এখিনিক আমি স্কেলেৰে ধুনিয়াকে সংযোগ কৰিম এখিনিক আমি সংযোগ কৰিম
এইবিলাক সংযোগ কৰি দিয়া, জাষ্ট জইন কৰি দিয়া। নেক্সট আমাৰ 10ত যাব, এইটো আমাৰ হায়েষ্ট। নেক্সট এনেকৈ আজ দি লোৱা, নেক্সট এইটোত জইন কৰি দিয়া, ইয়াতে জইন কৰা, ইয়াতে জইন কৰা, ইয়াতে জইন কৰা। এইটো এতিয়া এই যে আমি এটা ঘৰ বঢ়াই দিছিলোঁ, এইটো বেছ লাইনত মিড পইণ্টত আহি এইটো লেণ্ড কৰিব। ইয়াতো আমাৰ এইটো বেছ লাইনৰ যিটো মিড পইণ্ট আছে, ইয়াতে আহি এইটো সংযোগ হৈ যাব। এইটো হৈছে তোমালোকৰ বাৰম্বাৰতা বহুভুজ। মই ভাবিছোঁ তোমালোকে বুজি পাইছা। এইটো হৈছে পলিগন। দিছ ইজ ফ্ৰিকুৱেঞ্চি পলিগন। মই ভাবিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াতে জাষ্ট আমি মিড পইণ্টত বাৰম্বাৰতাখিনি পুট কৰিছোঁ, আৰু পুট কৰাৰ পিছত কি কৰিছোঁ, এইবিলাক আমি সংযোগ কৰিছোঁ। সংযোগ কৰি এটা ঘৰ এইফালে বঢ়াই দিছোঁ, এইফালে বঢ়াই দিছোঁ। ইয়াতে বেছ লাইনৰ যিটো মিড পইণ্ট আছে, তাতে আমি এইটো সংযোগ কৰি দিছোঁ। গতিকে এইটো হৈছে আমাৰ বাৰম্বাৰতা বহুভুজ। নিশ্চয় তোমালোকে বুজি পাইছা। আৰু কিবা অসুবিধা থাকিলে নেক্সট ক্লাছত তোমালোকে মোক সুধি ল'বা। হ'ব, আজিলৈ আমি এইখিনিতে সামৰিছোঁ।